हेलो गाइस वेलकम बैक टू माय अनदर भिडिओ। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আৰু আজি যেহেতু বিজয়া দশমী তো তাৰ কাৰণে আমি গীতানগৰ দুৰ্গা পূজাত সেন্দুৰ পিন্ধাবলৈ গৈ আছো আৰু সেন্দুৰ পিন্ধোৱাত এতিয়া আমি গৈ পালো আৰু তাৰ পাছত এতিয়া কি হয় আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু বিজয়া দশমীৰ কাৰণে সকলোৰে বহুত মনটো বেয়া লাগিছিল, আমাৰো খুবেই বেয়া লাগিছে। তো হ'লেওতো উপায় নাই, অহাটো আহিবই আৰু যোৱাটো যাবই। কিন্তু দেৱী মাই যাতে সকলোকে ভালে ৰাখে তাৰে কামনা কৰোঁ। আৰু মায়ে এনেকৈ সকলোকে সেন্দুৰ লগাই দি আছে আৰু আণ্টিসকলেও মাক লগাই দিছে, তো তাকে দেখাইছোঁ। আৰু এনেকৈ মানুহ লাহে ধীৰে বেছি হ'বলৈ ধৰিলে আৰু বেছি হোৱাৰ পাছত এনেকৈ আমাৰ মায়েও সিন্দুৰ দিয়াত লাগি গৈছে একেবাৰে। তাৰপিছত অকণমান ৰেষ্ট ল'লে, ফটো চটো উঠিলে আৰু এনেকৈ ষ্টাৰ্ট হৈয়ে আছিল। তো আপোনালোকে চাওকচোন। আৰু এই আণ্টিজনী যে দেখিছে মোৰ মাৰ বেষ্ট ফ্ৰেণ্ড হয়, তো বহুত ভাল ফ্ৰেণ্ড হয় আৰু আণ্টিজনী খুব ভাল মৰমীয়াল, তো মোৰতো বহুত ফেভৰেট হয়। তো আণ্টিয়ে মাক সিন্দুৰ লগাই দি আছিলে, তো তাকে দেখাই দিলোঁ। যিহেতু ইমান মৰমীয়াল তো এইবোৰ সাঁচি ৰাখিব লাগে, তো সেইকাৰণে সাঁচি ৰাখিলোঁ। আৰু এইবাৰো গীতানগৰৰ পূজাখন আমাৰ সোণালী জয়ন্তী আছিল, তো তাৰে জাতীয় পতাকা উত্তোলনৰ ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকক, আপোনালোকে চাওকচোন। যেনেধৰণে আপোনালোকে এইখিনি সহযোগিতা আগবঢ়াই আহিছে, এই সহযোগিতা আমাক সদায় লাগিব, তাতোকৈ বেছি। আৰু এতিয়া মা দেৱীক তিনিবাৰকৈ ঘূৰোৱা নিয়মটো কৰি আছে, তো আপোনালোক সকলোৰে যাতে মনৰ বাঞ্ছা পূৰণ হয় তাকে বিচাৰোঁ আৰু আমিও সেৱা কৰি ল'লোঁ। আৰু ইয়াৰ পাছতে আমি মা দুৰ্গাৰ প্ৰতিমাবোৰক সেৱা কৰিবলৈ গ'লোঁ ওচৰৰ পৰা। আৰু যিহেতু কিছুমান নিয়ম আছে, সেই নিয়মবোৰ আমি ইমান নাজানো বাৰু ভালকৈ, হ'লেও পিংকী আণ্টিৰ জৰিয়তে আমি বহুখিনি শিকিছোঁ। তো তাৰ পৰা আমি এনেকৈ এতিয়া লাইন পাতি গৈ আছোঁ সেৱা কৰিবলৈ আৰু সকলো এনেকৈ হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া আমি এনেকৈ লাইন পাতি আধাখিনি আহিয়ে পালোঁ।
তাৰ পাছত এনেকৈ আমি গৈ আছোঁ দিয়কচোন বাৰু আৰু কি হয় চাওঁ। আৰু গাইছ এনেকৈ সেৱা কৰিলোঁ দিয়ক আমিও। ইমান ঠেলা হেঁচাৰ মাজত মানে কিবাকৈ পালোঁ আৰু ঠাইটো, আৰু তাৰপিছত বহুত ভাল লাগিছে সেৱা কৰাৰ পাছত। আৰু এনেকৈ এতিয়া আমি আইনা চোৱা এইবোৰ নিয়মো কৰিলোঁ, আৰু মেইন চাকিত সেৱা কৰিলোঁ। তাৰপাছত সকলো পূজাৰ আধা আধি হৈয়ে গ'ল, সূতা ল'ব বাকী আছিলে, বাকী চাওকচোন। আৰু যিহেতু ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাছিলোঁ, তাৰ কাৰণে আমাৰ শ্ৰেয়া বাই কিবা খাবলৈ লৈ গ'ল। জিলাপি খালোঁ আমি, আৰু জিলাপি খাই খুব ভাল লাগিল। তাৰপিছত আৰু আমি আকৌ এবাৰ ভিতৰলৈ গ'লোঁ, এইফালে অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এতিয়া একেবাৰে খালী খালী হৈ গৈছে নহয় জানো। আগতে কিমান ভিৰ আছিল এইকেইদিন, আৰু আজিৰ পৰা খালী খালী হৈ গ'ল। মনটো বেয়া লাগিছে, আৰু উপায়োতো নাই আৰু। তো তাৰপিছত কি হয় আপোনালোকে চাই থাকক। আৰু ইয়াৰে পাছত ঘৰত আহিলোঁ। ঘৰত আহি আজি দেউতাই মাংস বনালে। তো তাৰপাছত গধূলি আমি এতিয়া ভাচনি চাবলৈ গৈ আছোঁ চান্দমাৰিলৈ। তো মা, মই, বাবু আগত আছে, দেউতা আহি আছে। মা হাই। এইবাৰ চিৰাজে বেলেগ ভাল।
আৰু এইবাৰখন আমাৰ গীতানগৰৰ আছিলে, তো আপোনালোকে গীতানগৰখন চাওকচোন। आँखों से लीजिए वक्त बर्बाद न बात की बात कीजिए वक्त बर्बाद न बात की बात कीजिए आज की रात मज़ा आँखों से लीजिए आज की शेष बोलो जय दुर्गा माँ की, बोलो जय। আৰু এনেকৈ চাই আমি ঘৰলৈ যাব ওলালোঁ, মাহীহঁতৰ ঘৰত যাম আমি। তো এনেকৈ মা মাহী সকলোবোৰ গৈ আছে ঘৰলৈ যাবলৈ। তো চাওক এতিয়া আমি গাড়ীত উঠিম আৰু, কিন্তু তাৰে আগতে আৰু এখন প্ৰতিমা আহিল, তো প্ৰতিমাখন চাই গ'লোঁ আৰু। তো ইয়াৰ পিছত আমি ঘৰলৈ গৈ আছোঁ মাহীহঁতৰ, আৰু এনেকৈ আপোনালোকক অকণমান ভিউটো দেখাই দিলোঁ।
আৰু এনেকৈ আমি মাহীহঁতৰ লগত গৈ তাৰপাছত কিবা এটা খাবলৈ বহিলোঁ। তাৰপাছত খালোঁ, খাই মেলি আমি আকৌ মাহীহঁতৰ ঘৰলৈ গ'লোঁ। আজিলৈকে এইখিনিয়ে আছিল। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।